বাহ থেংক ইউ কিন্তু কৃষ্ণ আৰু দেই ৰাতিপুৱা আজি হঠাতে ভাইটি ওলালেহি নহয় কিন্তু ছাডেন ছাৰপ্ৰাইজ দেখোন ভাল লাগি গ'ল আৰু তেনেকুৱা আৰু এটা ভাল লগা খবৰ হ'ল মধু এণ্টাৰপ্ৰাইজ আজি তেওঁলোকৰ দোকান বন্ধ আছিলে ৰিকুৱেষ্টত তেওঁলোকে দোকানো খুলিলে আৰু ক'লে সাহাৰ্য দিবলৈ যোৱা আৰু এনেকুৱা ভাল কামৰ কাৰণে আমাৰ দোকান সদায় খোলা থাকে আৰু গোপাল দেৱ মই গৈ পালোঁ আজি জাজি আমগুৰি ৰোড কালি ভণ্টি এগৰাকীয়ে মেছেজ কৰিছিল আৰু কৈছিল তেওঁলোকৰ তাত 50জনমান ছাত্ৰ ছাত্ৰী আছে যদি পাৰে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান সহায়ৰ হাত আগবঢ়াবলৈ আৰু তাত গৈ দেখিলোঁ এই বলিয়া মানে বৰ বিধ্বংসী ৰূপ এটা ধৰিলে আগতেই কিন্তু মনত আৰু এটা কথা খেলালে এই সমস্যাটোৰ সমাধান আছিলে নেকি বাৰু আমাৰ যে টেক্স কাটে প্ৰত্যেকটা বস্তুত নানা ধৰণৰ টেক্স এই টেক্সৰ পইচাখিনিয়ে জানো ডেভেলপমেণ্টৰ কাম হোৱা নাই ফ্লাইঅভাৰ বৰ্তমান বেছি ইম্পৰ্টেণ্ট নে ইয়াতকৈ বেছি একো নকওঁ আৰু কষ্টই মষ্টই কৰিলোঁ দিনটো আজৰি ধন্যবাদ